মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এই টুইটটো বহুত বেছি গুৰুত্ব দিবলগীয়া টুইট নহয়। তেখেতে ৰাতি সেইটো টুইট কৰিছিল, আমি দেখিছিলো সকলোৱে। গতিকে তেখেতে কৈছে যে এইটো এটা আধ্যাত্মিক পষ্ট, তেখেতে কৈছে এইটো কোনো ধৰণৰ ৰাজনৈতিক কিবা ৰহণ আছে বুলি আমি ভবা নাই। মৃণাল শইকীয়া ডাঙৰীয়াই কিবা ৰাজনৈতিক ৰহণ সানি পেলাই এইটো টুইট দিছে বুলি আমি ভবা নাই। কিন্তু এটা কথা, এই চৰকাৰে কেৱল হিতাধিকাৰী সৃষ্টি কৰা নাই। মই দুটামান সৰু উদাহৰণ, আমাৰ চৰকাৰে কৈছে যে যিসকলে এবাৰ ডিগ্ৰী পাছ কৰিব সেইসকল ষ্টুডেণ্টক 1 বছৰৰ কাৰণে 2500 টকাকে দিব। কিহৰ কাৰণে দিব? ডিগ্ৰী পাছ কৰাৰ পিছত যাতে কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰিব পাৰে, তাৰ কাৰণে কিতাপ পত্ৰ দিব লাগে। কংগ্ৰেছৰ কাৰণে এইটো হিতাধিকাৰী হ'ব পাৰে, অৰুণোদয় কংগ্ৰেছৰ কাৰণে হিতাধিকাৰী হ'ব পাৰে। কিন্তু এই কংগ্ৰেছে কয় অৰুণোদয় হিতাধিকাৰী সৃষ্টি আহিলা, কিন্তু তেওঁলোকে ইলেকশ্যন আহিলে অৰুণোদয়ৰ পৰিমাণ বৃদ্ধি কৰিব, 3000 টকা দিব। ভূপেন বৰাই কৈছে কণ্ট্ৰাডিক্টৰী ষ্টেটমেণ্ট। আজি আমি যিখিনি কাম কৰিছো, আমি বাৰম্বাৰ কৈছো, আমাৰ চৰকাৰ ক্ষমতাত অহাৰ আগতে 2016 চনৰ আগতে আমি কৈছিলো যে আমি হিতাধিকাৰী সৃষ্টি নকৰোঁ, কিন্তু জনগণে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি জনসাধাৰণে যাতে সমাজত নিজক প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে আমাৰ চৰকাৰ। তাৰ কাৰণটো হৈছে অৰুণোদয়। আজি অৰুণোদয়ৰ জৰিয়তে এগৰাকী মহিলাই নিজৰ বেমাৰৰ খৰচ কেইটা কৰিব পৰাৰ লগতে ল'ৰা ছোৱালীক টিউচনৰ ফিজ দিব পাৰে। এইটো আমাৰ কাৰণে হিতাধিকাৰী। আজি আমি CMA ট্ৰিপুল A কৰিছো। CMA ট্ৰিপুল Aৰ জৰিয়তে আজি লাখ লাখ যুৱকে, আপোনালোকে চাওক, এবাৰ দেখিছে ছচিয়েল মিডিয়া যদি চাওঁ, আমি দেখো বহু যুৱকৰ ছচিয়েল মিডিয়া পোষ্ট চালে আপোনালোকে দেখে যে তেওঁলোকে সেই CM ট্ৰিপুল Aৰ পইচাৰে কেনেকে এটা সৰু সৰু ব্যৱসায় আৰম্ভ কৰি গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিব। কংগ্ৰেছৰ কাৰণে হিতাধিকাৰী হ'ব, আমাৰ কাৰণে নহয়। আজি নিযুত মইনাৰ জৰিয়তে কইনা শিক্ষাক আমি এটা নতুন মাত্ৰা দিবলৈ 1000 টকা, 1250 টকা, ইউনিভাৰ্চিটিত পঢ়ি থকা ছোৱালী 2500 টকা দিবলৈ সক্ষম হৈছে। অৰ্থাৎ পইচাৰ অভাৱত, বিত্তীয় অৱস্থাৰ অভাৱত কোনেও যাতে পঢ়িব থকাকে নালাগে, তাৰ কাৰণে আমাৰ চৰকাৰে প্ৰচেষ্টা চলাইছে। গতিকে এই চৰকাৰে কেতিয়াও হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিয়া নাই, এই চৰকাৰে এম্পাৱাৰমেণ্টত গুৰুত্ব দিছে। মৃণাল শইকীয়াৰ মন্তব্য দলৰ মন্তব্য, দলৰ মন্তব্য কৰিবৰ কাৰণে অথৰাইজ মৃণাল শইকীয়া ডাঙৰীয়া, তেখেত ৰাজ্যিক সভাপতি। হয়তো কেতিয়াবা মই সাধাৰণ সম্পাদক হিচাপে কৰিব পাৰিম, আমাৰ সাধাৰণ সম্পাদক হিচাপে কৰিব পাৰিম, but he is not authorized to speak from the party. MLA, তেওঁ ব্যক্তিগতভাৱে MLA হিচাপে তেখেতে কিবা ক'ব পাৰিব মৃণাল শইকীয়া ডাঙৰীয়াই। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ উন্নয়নৰ যিটো অনিৰুদ্ধ অনিৰ্বাণ যাত্ৰা, এই যাত্ৰাত আজি ৰাইজে আঁকোৱালি লৈছে। আজি অসমৰ যিসকল বিধায়ক, তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত কাম কৰি, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন বিধায়ক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত কাম কৰি চৰকাৰৰ যিবোৰ আঁচনি ৰাইজৰ মাজত লৈ যাবলৈ সক্ষম হৈছে, ৰাইজৰ আস্থা পাইছে। আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি পুনৰাই কৈছো, এই চৰকাৰে পঞ্চায়তত আমি যেনেদৰে সফলতা লাভ কৰিছো, অনাগত সময়ত আৰু অধিক সফলতা আমি চৰকাৰ। গৌৰৱ গগৈ ডাঙৰীয়াটো পঞ্চায়ত নিৰ্বাচনত তেখেতে আমি থকা বেলেগত আমি দেখিলো। আমিওতো বিচাৰো অলপ শক্তিশালী প্ৰতিদ্বন্দ্বী। মইতো ব্যক্তিগতভাৱে বিচাৰো যে কিমান আৰু খালী গ'ল পষ্টত আমি গ'ল দিম, গ'ল দিবলৈ আমাৰ সন্মুখত অপজিশ্যনে নাই, কিমান আৰু খালী গ'ল পষ্টত গ'ল দি। গতিকে অকমান BTRত তেওঁলোকে যদি 40টা, মই ভাবো BTRত কংগ্ৰেছে 40টাত যদি সঁচাকে কেণ্ডিডেট দিব পাৰে, মই ভাবো কংগ্ৰেছে আৰু সেইটোৱে এটা সফলতা হ'ব। 40টা পষ্টত যদি 40টা হেৰিত যদি 40জন কেণ্ডিডেট দিব পাৰে, মই ভাবো প্ৰথমতে কংগ্ৰেছে সেইটো চেষ্টা কৰক। জিকাটোতো বহুত দূৰ, আগন্তুক 20-25 বছৰলৈকে BTRত কংগ্ৰেছ জিকিব। কংগ্ৰেছৰ কোনো অস্তিত্বই নাইকিয়া, বহুদা বিভক্ত কংগ্ৰেছ শিবিৰ। গৌৰৱ গগৈ অহাৰ লগে লগে আপোনালোকে দেখিছে ছচিয়েল মিডিয়াত তেওঁলোকে এটা চিষ্টেম ক্ৰিয়েট কৰিব বিচাৰিছে, কিন্তু ক'ত আছে ৰাইজ? আপোনালোকে চাওক তেখেতৰ ফটোবোৰ, তেখেতৰ চাওক, বহুদা বিভক্ত কংগ্ৰেছ শিবিৰ। এই কংগ্ৰেছ শিবিৰ আগতে যদি কংগ্ৰেছত 100টা লবি আছিল, গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ পিছত সেই লবি এতিয়া 200টালৈ বৃদ্ধি পাইছে। আমিতো বিচাৰো BTR কি, আপোনালোকে চবতে কেণ্ডিডেট দিয়ে। অনাগত সময়ত মিচিং অটনমাছ কাউন্সিল আহিব, চবতে আহিব, আমিতো দেখিলো তেখেতসকলৰ অৱস্থা। গতিকে আমাৰ কাৰণে বহুত বেছি এইটো এটা ফেক্টৰ হ'ব বুলি আমি নাভাবো। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস কৰি নিৰ্বাচন খেলে। সমবায় নিৰ্বাচনৰ পৰা আৰম্ভ কৰি প্ৰতিটো নিৰ্বাচনে আমি ফাইনেল বুলি গণ্য কৰি আমি ইলেকশ্যন খেলো। আৰু ৰাইজৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টীৰ যি বিজয় যাত্ৰা, এই বিজয় যাত্ৰা আছিল অনাগত সময়তো ৰাইজৰ আশীৰ্বাদত আমাৰ অব্যাহত থাকিব বুলি আমি দেখিছো। তেওঁ হয়তো এইটো যুঁজ কৈছে, তেওঁ আৰু ভূপেন বৰাৰ মাজত যুঁজ এখন হ'ব, তেওঁৰ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত যুঁজ এখন হ'ব। তেওঁ সদায় সকলো সময়তে, এতিয়া আপুনি চাওক কাইলৈ দিনৰ পৰা আজি ধৰক গৌৰৱ গগৈ দুদিন ঘূৰিলেতো,
কাইলৈ পৰহিলৈ পৰা চাগে ৰকিবুল হুছেইন পিছপিনৰ পৰা বেক টেক চুৰি মাৰিবৰ কাৰণে ৰাতি আৰম্ভ হৈ গ'ল। কাৰণ ৰকিবুল হুছেইনটো আপোনালোকে জানে, আপোনালোকে বেছি ৰকিবুল হুছেইন ডাঙৰীয়া কোনে জানে। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰা আমাক যুঁজ এখন হ'ব, গৌৰৱ গগৈ ডাঙৰীয়াৰ যুঁজ হ'ব প্ৰদ্যুৎ বৰদলৈৰ লগত, গৌৰৱ গগৈ ডাঙৰীয়াৰ যুঁজ হ'ব ভূপেন বৰাৰ লগত, গৌৰৱ গগৈ ডাঙৰীয়াৰ যুঁজ হ'ব ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত, গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে যুঁজ আৰম্ভ হৈ গৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত। গতিকে যুঁজ এখন হ'ব, কংগ্ৰেছৰ ভিতৰতে যুঁজ এখন হ'ব, আৰু এই যুঁজে ইতিমধ্যে বহুটা বিভক্ত কংগ্ৰেছ শিবিৰক আৰু হাজাৰটা বিভক্ত কংগ্ৰেছ শিবিৰক পৰিণত কৰে। এইটোৱে তেখেতে কৈছে।